মুখ্যমন্ত্ৰী মহোদয় এটা সময়ৰ বাবে মানি ললো USTMে পাহাৰ কাটি তহিলং কৰি ডাঙৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে যাৰ বাবে আপুনি ফ্লাড জেহাদ কৰা বুলিও কৈছে হেও মানি লৈছো কিন্তু আপোনাৰ সমষ্টিত ফ্লাড জেহাদ সৃষ্টি কৰিছে কোনে পাহাৰ কাটি টকলা কৰিছে আপোনাৰ হেন চকু কেৱল USTMলৈহে অসমীয়াত এষাৰ কথা আছে নহয় নিজৰ হেৰিতে হেৰি লাগি আছে আনৰ হেৰি লৈ বলে পানী ছটিয়াই চাওক ফুল স্ক্ৰিনত আমি ডাবল স্ক্ৰিনত দেখুৱাইছো এখন স্ক্ৰিনত উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত হোৱা কৃত্ৰিম বানপানী আৰু আনখন স্ক্ৰিনত সাংসাৰীৰ নটুৱা নাসা পাহাৰ মদন কামদেৱৰ কাখৰ কুম্ভনগৰ পাহাৰৰ লগতে মান্দাকাটা পাহাৰৰ কিছু দৃশ্য আমি দেখুৱাই আছো বুজি পাইছো মুখ্যমন্ত্ৰী মহোদয় মেঘালয়ৰ USTMে পাহাৰ কাটিছে ফ্লাড জেহাদ কৰিছে মানি লৈছো কিন্তু আপুনিহে আপোনাৰ সমষ্টিৰ অবৈধ পাহাৰ খনন জেহাদ দেখিও কিয় ধৃতৰাষ্ট্ৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে মুখ্যমন্ত্ৰী মহোদয় আপুনি আপোনাৰ সমষ্টিৰ এইসমূহ পাহাৰ কটা দৃশ্য দেখিও এনেদৰে এটা চকু জপাই আছে আৰু আনটো চকু যে মেল খাই আছে সেই মেল খাই টকাটোৰে USTMে পাহাৰ কটা কথাসমূহ দেখি আছে আপুনি চাই আছে আপুনি যিমান তালফাল নলগাওক USTMক গালি নাপাৰক আপুনি পাহৰিছে যদিও থুৰতে এই প্ৰতিবেদনৰ জৰিয়তে আপোনাক মনত পেলাই দিছো মুখ্যমন্ত্ৰী হোৱা কেইমাহমান হৈছিল 2021 চনৰ 29 নৱেম্বৰ দিনা মক্কা হেন লগাই এখন USTMৰ শ্ৰীমন্ত শংকৰদেৱ ভৱন আপুনি উদ্বোধন কৰিছিল নিজেই তাৰ পাছতো আপোনাৰ এনে উদ্ভট আচৰণ বা মন্তব্য আপুনি যেনেকৈ ৰাইজৰ লগতে বিৰোধী নেতাক লগত লৈ USTMৰ পাহাৰ কটা দৃশ্য চাবলৈ লগ ধৰিছে পাৰিলে আপুনি নিজে গৈ আপোনাৰ নিজৰ সমষ্টিৰ বিভিন্ন স্থানৰ পাহাৰ কাটি টকলা কৰা এই সমূহ দৃশ্য চাবলৈ নাপাহৰিব আপোনালোকৰ স্ক্ৰিনত আমি দেখুৱাই আছো পাৰিলে এটা কাম কৰিব আপুনি USTMৰ বিৰুদ্ধে সেউজ ন্যায়াধিকৰণটো গোচৰ দিম বুলি কৈছিল সেইটোৰ লগতে আপোনাৰ সমষ্টিৰ সাংসাৰীৰ নটুৱা নাসা পাহাৰ দীৰ্ঘেশ্বৰী পাহাৰৰ লগতে মদন কামদেৱৰ কাখৰ কুম্ভনগৰ পাহাৰ আৰু মান্দাকাটা পাহাৰটোত চলোৱা ধ্বংসযজ্ঞৰ বিৰুদ্ধেও NGTত গোচৰ এটা তৰি দিব তেতিয়া আপোনাৰ ইকুৱেলিটি ফৰ অল চৰিত্ৰটো উন্মোচিত হ'ব অমৃত বৃক্ষ আন্দোলন আপুনিয়ে চলাই আছে আৰু আপোনাৰ সমষ্টিতে পাহাৰ কাটি টকলা কৰি বন ধ্বংসযজ্ঞ চলাই আছে যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন ৰক্ষাৰ এক বিলাহী আঁচনি গ্ৰহণ কৰিছে 1 কোটি গছপুলি ৰোৱাৰ যি আঁচনি ৰূপায়ণ কৰিছে সেই সময়তে কিন্তু জালুকবাৰী সমষ্টিত কিন্তু একাংশ দুষ্ট চক্ৰই যি বনাঞ্চল ধ্বংস কৰিব লৈছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ কাৰণ জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী নিজৰ সমষ্টিতে যদি এনেকৈ বন ধ্বংসৰ কাৰ্য চলি থাকে তেতিয়াহ'লে বাকী সমষ্টিত কি নচলিব তেওঁ যি বন ৰক্ষাৰ কথা কৈ থাকে ইতিমধ্যে কিন্তু তাৰ কিন্তু আজি বিপৰীত ছবি আমি দেখা পাবলৈ গৈছোঁ কোন বন বিষয়াৰ ছত্ৰছায়াত পৰি একাংশ দুষ্কৃতিকাৰীয়ে যি বন ধ্বংসৰ কাৰ্য চলাই আছে গতিকে আমি ইয়াত এক উচিত তদন্ত হোৱাটো বিচাৰিছোঁ আৰু অতি সোনকালে এই যিসকল দুষ্ট চক্ৰ এই বন ধ্বংস কাৰ্য চলাই আছে তাক অতি শীঘ্ৰে কৰায়ত্ব কৰি এক উচিত শাস্তি দিবৰ বাবে আমি কামৰূপ জিলা ছাত্ৰ সন্থাই দাবী জনাইছোঁ চাওকচোন মুখ্যমন্ত্ৰী মহোদয় কেনে দুখ লগা ছবি কেনেকৈ সাংসাৰীৰ নটুৱা নাসা পাহাৰখন ডাম্পাৰ আৰু JCBয়ে কাটি আছে আপুনি এবাৰ চাওক মোৰ কাখৰ স্ক্ৰিনত আপোনাক দেখুৱাইছো USTMক লৈ আপোনাৰ বুকু কপাৰ দৰে এতিয়াও আপোনাৰ বুকু কপি নুঠিবনে এইসমূহ দৃশ্য দেখি কাৰ বলেৰে বলিয়ান হৈ কোনে এই পাহাৰবোৰ এনেদৰে কাটিবলৈ সাহস কৰিছে বা পাহাৰ কটাৰ জেহাদ কৰিছে আপোনাৰ সমষ্টিত আপোনাৰ তদন্ত কৰিবলৈ সময় হ'বনে মুখ্যমন্ত্ৰী মহোদয় নৰ্থ ইষ্ট নাওৰ হাতত আহি পৰা তথ্য অনুসৰি জনৈক চৌধুৰী জৈনিক চাইনিংকে ধৰি আৰু কেইবাটাও প্ৰতিষ্ঠান আছে আপুনি নিজাববীয়াকৈ অনুসন্ধান চলাওকচোন মুখ্যমন্ত্ৰী মহোদয় তেতিয়া ওলাই পৰিব কোন মাষ্টাৰ মাইণ্ডে পাহাৰ কাটি এইদৰে জেহাদ চলাই আছে আৰু জেহাদ চলোৱাৰ যি গুমৰ ফাক সেয়াও বাহিৰ হৈ পৰিব মুখ্যমন্ত্ৰী মহোদয় এটা কথা আপুনি মন কৰিব এই অবৈধ পাহাৰ কটা জেহাদৰ বাবে আপোনাৰ সমষ্টিত এতিয়া বিভিন্ন প্ৰান্তত এনেদৰে ফ্লাড জেহাদৰ সৃষ্টি হৈছে চাওক কৃত্ৰিম বানপানী দৃশ্য কিয়নো পাহাৰবোৰ এনেদৰে অবাধে খনন কৰি টকলা কৰাৰ ফলতে বানপানী মানে বাৰিষা সময়ত কিনকিনীয়া বৰষুণতে সঘনাই ভূমিস্খলন হয় আৰু যাৰ ফলত পানী বৈ যোৱা জুৰি বা নিজৰসমূহ বন্ধ হৈ যায় আৰু টকলা পাহাৰৰ পৰা নামি অহা পানীয়েই বিভিন্ন অঞ্চলৰ সৃষ্টি কৰে কৃত্ৰিম বানৰ ঘৰৰ ভিতৰতো পানী সোমাই নাজল নাথল অৱস্থা হয় সমষ্টিবাসীৰ আপুনি এবাৰমান সমষ্টিবাসীৰ খবৰ ল'বলৈ গ'লনে
প্ৰটিন টাইমত সম্প্ৰচাৰিত এটা বাতৰিত এগৰাকী বানত কক বকাবলগীয়া মহিলাৰ মন্তব্যৰ কিয়দাংশ আমি দেখুৱাই লৈছোঁ। অসুবিধা মানে এই পাহাৰটো গাতে একদম কাটি ফেলছি, কাটি ফেলাই নিজৰা বন্ধ কৰছি, নিজৰা বন্ধ কৰি ফেলাই এইফালে আমাৰ ঘৰত দেখি একদম বকাই পানী গোটা ঘুৰকি গেছি। এতিয়া মানুহকেইটা তাৰমানে অ'ত ত'ত আছোঁ, আপিও আছে একঠাইত, মই আছোঁ একঠাইত। এতিয়া হেৰি চেৰি ঘৰ চৰ গোটাই পানীতে ডুবি গেছি। এতিয়া কিমান বছৰ হ'ল ইয়াতে? এইটো 2 বছৰ বেছিহে হ'ব, তেওঁ 2 বছৰ ধৰিলোঁ। এই ঢলে পলে গোটাই আহাই লেট্ৰিন বাথৰুম ঘৰ দুৱাৰ তৰ্জা চজা মোৰ লেচুৰ গাছ চাহ চব ৱাল চোৱাল গোটাই সাৰিছে। আজিকালি সিহঁতে কৰি দিম বুলি কৈ ফুৰকে আছে। এই সপ্তাহত বাচ্চা নাই, বাচ্চা আছোঁ, মানুহ দেখা দেখি নাই। মুখ্যমন্ত্ৰী মহোদয়, আমাৰ দেখুওৱা কৰ্তব্য দেখুৱালোঁ, শুনোৱাৰ কৰ্তব্য আছিল, শুনালোঁ। গতিকে নিজকে গোড়া হিন্দুত্বৰ পোষ্টাৰ বয় বুলি জহুৱা বাদ দি মুছলমান জেহাদ মক্কাৰ চশমাযোৰ খুলি আপুনি সমষ্টিলৈ যাওক, জালুকবাৰীলৈ নিজে এবাৰ বুজ লওককৈ। ভয়ংকৰ এক বিপদৰ পৰা উত্তৰ গুৱাহাটীবাসীক ৰক্ষা কৰক মুখ্যমন্ত্ৰী মহোদয়, এয়াই আপোনাৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা। কাৰণ এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দিছে এইসমূহ কটা পাহাৰে। পাহাৰসমূহ কাটি তহিলং কৰাৰ ফলত এতিয়া বাৰিষা এটুপ দুটুপ বৰষুণ পৰিলেই উত্তৰ গুৱাহাটীত সৃষ্টি হয় আপোনাৰ ভূমিস্খলন। আৰু ভূমিস্খলনৰ ফলত যিসমূহ জুৰি আছিল সেই জুৰি পুতি পেলাইছে, জুৰি পানী যোৱা বাটটো বন্ধ হৈ গৈছে, যাৰ ফলত এতিয়া সেই টকলা পাহাৰৰ পৰা যিসমূহ পানী নামি আহে সেইসমূহ পানীয়ে এতিয়া পাহাৰটোৱে ধৰি ৰাখিব নোৱাৰা হৈছে কাটি দিয়াৰ ফলত, আৰু মানুহৰ ঘৰৰ ভিতৰত আহি এয়া পানী প্ৰৱেশ কৰে আৰু পাহাৰ কটা জেহাদে সৃষ্টি কৰি আছে মুখ্যমন্ত্ৰীৰ সমষ্টিত অন্য এক ফ্লাড জেহাদ। আৰু এই জেহাদৰ শেষ কোনে কৰিব মুখ্যমন্ত্ৰী মহোদয়? আপুনি জানো কৰিব নালাগিব, কিন্তু আপুনিনো কৰিছে কি? এই যে এনেকৈ এটা চকু বন্ধ হৈ আছে, এই চকুটো জপাই ৰাখিছে আপুনি, এইবিলাক নেদেখে। যিমান কওক, যিমান আপোনাৰ ওচৰত লাগিলে কাণৰ ওচৰত গৈ টিলিঙা কোবাই কওক, তথাপিও আপুনি এইবিলাক নেদেখে, এটা চকু আপোনাৰ জপাই থৈছে। আৰু এই যে খুলি আছে, সেই খুলি থকা চকুটোৰে আপুনি দেখি আছে USTMৰ গেটখন মক্কা দি পাৰ হৈ যোৱাৰ নিচিনা লাগে, আৰু লগতে জেহাদ সৃষ্টি কৰি আছে। সেইবিলাক বস্তু আপুনি এই মেলি থোৱা চকুটোৰে দেখি আছে, আৰু জপাই থোৱা চকুটোৰে আপোনাৰ সমষ্টিৰ যিসমূহ হৈ আছে, পাহাৰ খননেই হওক, কৃত্ৰিম বানপানীয়ে হওক, সেইবিলাক আপুনি একো নেদেখে। প্ৰথমতে নিজৰ সমষ্টিত কি হৈ আছে, কি কৰি আছে কোনে, সেইবিলাক লক্ষ্য দিয়ক। USTMৰ যদিহে আপুনি গোচৰ তৰে সেয়া পৰ্দাফাছ হৈ যাব, তাৰ লগতে আপুনি নিজৰ সমষ্টিৰো পাহাৰ কটাৰ বিৰুদ্ধে NGTত এটা গোচৰ তৰি আপোনাৰ সৎ সাহস প্ৰমাণ কৰি দেখাওক। আৰু ইয়াৰ লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।